মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 7ৰ আছামিছৰ কালিকা লগা পাঠৰ কাপোৰ কুৱেশ্যন আনচাৰবোৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দুই নম্বৰ উত্তৰ দিয়া। ক নম্বৰ, চহকী মানুহজন কোন দেশৰ আছিল? উত্তৰ, চহকী মানুহজন আছিক দেশৰ আছিল। খ নম্বৰ, চহকী মানুহজনৰ ছোৱালীজনৰ কাৰ লগত বিয়া হৈছিল? উত্তৰ, চহকী মানুহজনৰ ছোৱালীজনীৰ দেখনীয়াৰ ডেকাৰ লগত বিয়া হৈছিল। আৰু গ নম্বৰ, ছোৱালীজনীক আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল? উত্তৰ, ছোৱালীজনীক আন সম্পত্তিৰ লগতে আৰু এখন কালিকা লগা বন কৰা পাট কাপোৰ দিছিল। ঘ নম্বৰ, কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল? উত্তৰ, কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ নেজ আৰু পাখি হৈ পৰিব বুলি কৈছিল। ঙ নম্বৰ, আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন? উত্তৰ, আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী ছোৱালী। ছ নম্বৰ, ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি ক'লৈ গৈছিল? উত্তৰ, ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি মাছ মাৰিবলৈ গৈছিল। ছ নম্বৰ, কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজনে কিহলৈ ৰূপান্তৰিত হ'ল? উত্তৰ, কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হৈছিল। ৩ নম্বৰ, চমু উত্তৰ লিখা। বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাটৰ কাপোৰৰ বিশেষত্ব কি আছিল? উত্তৰ, বাপেকে ছোৱালীজনীক দিয়া বনকৰা কাপোৰখনৰ বিশেষত্ব হ'ল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। খ নম্বৰ, গিৰিয়েকজন কিদৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল? উত্তৰ, গিৰিয়েকে ঘৈণীয়েকৰ কথা পাহৰি আৰু কাপোৰখন সামৰি আনিবলৈ গৈ তাত হাত দিলে ততালিকে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইৰ চিতৰি হৈ পৰিল। গ নম্বৰ, গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ'ল? উত্তৰ, গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলে বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। তাৰ লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে। ৪ নম্বৰ, তলৰ শব্দবোৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা। উত্তৰ, শব্দ অৰ্থ। প্ৰচলিত হ'লে চলি থকা, তাৰপিছত দেখনীয়া হ'লে সুঠাম আৰু দেখিবলৈ ধুনীয়া, চহকী হ'লে ধনী, সুশোভিত হ'লে সুসজ্জিত, সৰহ হ'লে বহুত। ৫ নম্বৰ, তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি বিৰাম চিহ্ন বহুৱা। এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলে বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে। তেতিয়াৰ পৰা গিৰিয়েকজনে হৈ পৰিল মতা মৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৰা চৰাই। মতাটোৰ পাখি বেছি জকমকীয়া কাৰণ সেই কাপোৰখন সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল।
এই কাণ্ড দেখি ঘৈণীয়েকজনে মন্ত্ৰষা উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে। তেতিয়াৰ পৰা গিৰিয়েকজনী হৈ পৰিল মৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৰা চৰাই। মতাটো পাখি বেছি জকমকীয়া, কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল। জানো আহা দিছে জীয়েক জোঁৱায়েকে কাপোৰখনত সযতনে ৰাখিলে হ'ব। তো এটা মন্ত্ৰ নপৰাকৈ কাপোৰখন কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাই ৰূপান্তৰিত হ'ব। জীয়েক আৰু জোঁৱায়েক ঘৰৰ গৰাকী হ'ল। ওপৰৰ বাক্যকেইটাত ডাঙৰ হৰফৰ পদকেইটাই কিবা কাম কাৰ্য হোৱা বা কৰা বুজাইছে। এনেদৰে যি পদে কোনো কাম কাৰ্য সম্পাদন কৰা বা নকৰা বুজায় তাক ক্ৰিয়াপদ বোলে। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। ক্ৰিয়াপদ দুইবিধ, সমাপিকা আৰু অসমাপিকা ক্ৰিয়া। যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰে তাক সমাপিকা ক্ৰিয়া বোলে। যেনে জীয়েক জোঁৱায়েকে কাপোৰৰ ঘনত্ব সযতনে ৰাখিলে। আৰু 2 নম্বৰ, এটা মন্ত্ৰ নপৰাকৈ কাপোৰখন কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাই ৰূপান্তৰিত হ'ব। ওপৰৰ বাক্যটোত ডাঙৰ হৰফেৰে লিখা নপৰাকৈ আৰু দিলে পদ দুটাই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা নাই। এনেদৰে যি ক্ৰিয়াই বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে সেই ক্ৰিয়াক অসমাপিকা ক্ৰিয়া বোলে। 6 নম্বৰটো, পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াৰ বাক্যটোত ভৰোৱা হ'ব। এইটো সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া। তাৰপিছত 1 নম্বৰ দিছে, আছিক দেশৰ এজন বৰ চহকী মানুহ আছিল। তাৰপিছত পৰ্বতীয় জাতিসমূহৰ ভিতৰত কেতবোৰ মাতৃপ্ৰধান জাতি আছে। আৰু অসমাপিকা ক্ৰিয়া, এদিন ছোৱালীজনীয়ে কাপোৰখনৰ পেৰাৰ পৰা উলিয়াই ৰ'দত মেলি দিলে। 2 নম্বৰ, কিন্তু তাৰ আহি পোৱাৰ আগতে শিল বৰষুণ আহিল। 7 নম্বৰ, তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়াৰ বাছি উলিয়াই তলৰ বাকচত লিখা। মই ঘৰলৈ যাম। ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ। পুৱা শুই হ'ব লাগিছিলে। শুই উঠি মই বকুল ফুল বুটলিম। মা দেউতাই সদায় খবৰ কাগজ পঢ়ে। আৰু স্কুলৰ পৰা আহি মই কিছু পৰ টিভি চাওঁ। উত্তৰ, সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া। মই ঘৰলৈ যাম, তাৰপিছত ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ, তাৰপিছত মাক দেউতাই সদায় খবৰ কাগজ পঢ়ে। তাৰপিছত অসমাপিকা ক্ৰিয়া, পুৱা শুই উঠি মই বকুল ফুল বুটলিম। এইটো বুলি লিখা আছে, শুই হ'ব এইটো। তাৰপিছত স্কুলৰ পৰা আহি মই কিছু পৰ টিভি চাওঁ। 8 নম্বৰ দিছে, পুৰণি কালত তোমাৰ ককা আইতাহঁতে কাপোৰ কানি বাচন বৰ্তন পেৰাত ভৰাই থৈছিল। তোমালোকে কাপোৰ কানি বাচন বৰ্তন ক'ত ধোৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা হ'ব। তাৰপিছত উত্তৰ হ'ব কাপোৰ কানি থোৱা ঠাই আৰু বাচন বৰ্তন থোৱা ঠাই। তাৰপিছত কাপোৰ কানি থোৱা ঠাই হৈছে আলমাৰি, বাকচ, চুটকেছ, গডৰেজ। তাৰপিছত বাচন বৰ্তন থোৱা ঠাই হৈছে ৰেক, ডিভান, বাকচ। 9 নম্বৰ, ছবিখনত দিয়া সঁজুলি কেইবিধৰ নাম লিখি সেইবোৰ আমি কি কি কামত ব্যৱহাৰ কৰোঁ লিখা। তাৰপিছত উত্তৰ, বৰশী, জাকৈ, খালৈ। বৰশী
বৰশী আমি মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ। আৰু জাকৈ আমি জাকৈৰে মাছ ধৰোঁ। আৰু খালৈ মাছ মাৰি মাছখিনি থবলৈ ব্যৱহাৰ কৰোঁ। 11 নম্বৰটো অসমৰ শিপিনীয়ে তাঁতশালত কি কাপোৰ বয় এখন তালিকা প্ৰস্তুত কৰা। তাৰপিছত অসমৰ শিপিনীয়ে তাঁতশালত বোৱা কাপোৰৰ তালিকা হ'ল মেখেলা, তাৰপিছত 2 নম্বৰ চাদৰ, গামোচা, দখনা, তাৰ 5 নম্বৰ দুপাট্টা, তাৰ 6 নম্বৰ ধুতি, 7 নম্বৰ আঁঠুৱা কাপোৰ, তাৰপিছত 8 নম্বৰ ৰুমাল, তাৰপিছত 9 নম্বৰ বিচনা চাদৰ, 10 নম্বৰ পৰ্দা, 11 নম্বৰ স্কাৰ্ফ। তাৰপিছত 12 নম্বৰ প্ৰশ্ন দিছে উত্তৰ পূব ভাৰতৰ মাতৃপ্ৰধান জাতিসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰ পূব ভাৰতৰ মাতৃপ্ৰধান জাতিসমূহ হ'ল খাচীয়া আৰু গাৰো। ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।